जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग तार पिछदिना माथात पाघुरी मारिब कुकर मुचिब गा मुचिब जते तते पेলাই राखिब माने हेखনৰ কোনো আদৰ নাই আজি বেছি নকওঁ প্ৰথমতে এইখন দেখাই লৈছো এখন কি আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ ভিডিওটো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো এইখন হৈছে আমাৰ ভাৰতীয় কি হয় গতিকে এইখনৰ বিষয়ে বিশেষকৈ কোৱাৰ কোনো প্ৰয়োজন নাই সাইকেলখনত যেহেতু লগাই থৈছো আৰু এইখন লগাই থোৱা দেখিলে কি বুলি কয় গম পায় যে আজি 15 আগষ্ট নেকি যেহেতু 15 আগষ্টৰ দিনাখন লগোৱা পতাকাখন আজিলৈকে গুচাবলৈ সময় পোৱা নাই নেকি নে পাহৰি গলি নেকি তেনেকুৱা ধৰণৰ মন্তব্য তো মানে মই ভাবি নাপাওঁ তো কাৰণটো কি তো 15 আগষ্টৰ দিনাখনহে নে সাইকেলত বা গাড়ীত লগাব পায় নে বাকি কেইটা দিনত সাইকেলত এনেকৈ বা বাইকত যদি লগাই থয় কি সেইটো মানুহৰ অসুবিধা ক'ত হয় মানে মানুহৰ সেই ইমান ঠেক মনোবৃত্তিবিলাক কিয় মানে মগজুত সোমাই আছে মই তাক ভাবিব পৰা নাই আজিলৈকে গতিকে তিৰংগা পতাকাখন 15 আগষ্টৰ দিনাখন দেখিবা ভাৰত মাতা কি জয় গোটেই তিৰংগা পতাকা লৈ লৈ গোটেই ৰাস্তাই পদূলিয়ে ৰাইড কৰিব বিভিন্ন ধৰণৰ ওলাই আহিব কিন্তু তাৰপিছত সেই তিৰংগা পতাকাখন তাৰ পিছদিনা মাথাত পাঘুৰি মাৰিব কুকৰ মুচিব গা মুচিব যতে ততে পেলাই ৰাখিব মানে হেখনৰ কোনো আদৰ নাই তিৰংগা পতাকাৰ মূল্য কিন্তু বুজি নাপায় কিন্তু সেই 15 আগষ্টৰ দিনাখন কিন্তু পুৰা ভাৰত মাতা কি জয় বুলি গোটেই ৰেলী কৰিব মানে বস্তুটো কি সিস্টেমটো কি হৈ আছে মানে ভাৰতত কমেন্ট কৰি জনাব যে এই সিস্টেমটো কিয় হৈছে মানে তো ইমান এখন তিৰংগা পতাকা যিখন তিৰংগা পতাকা লৈ আমাৰ সকলো ভাৰতীয় গৌৰৱ কৰিব লাগে গতিকে কিমান এটা ব্ৰিটিছৰ শাসনত থকাৰ পিছত ভাৰতখন স্বাধীন হৈছে বহুত কষ্টৰ ফলত গতিকে কিমানখিনি মানুহৰ সংগ্ৰাম ইয়াত জড়িত হৈ আছিল তাৰপিছত এই পতাকাখন যে 15 আগষ্টৰ দিনটোত ইমানখিনি ধুনীয়াকৈ আদৰ কৰি গোটেই ৰাস্তাই পদূলিয়ে লৈ ফুৰে তাৰ পিছদিনাখন একেবাৰে অনাদৰ হৈ যায় য'তে ত'তে পৰি থাকে গা মুছে মুখ মুছে ভৰি মুছে মানে কি কৰিম আৰু তাতকৈ আৰু বেছি ৱৰ্ড ক'ব নোৱাৰে যিখিনি কাম কৰে তো সেইখন আৰু তিৰংগা পতাকা হৈ নাথাকে সেইখন ফটাকানি বুলি কয় আমাৰ অসমীয়াত ফটাকানি বুলি কয় সেই ফটাকানি হৈ থাকে তো কাৰণটো আপোনালোকে জনাব কমেণ্টত হয়তো মই নাজানো চাগে এইটো কেনেকুৱা ধৰণৰ এটা ব্যৱস্থা চলি আছে আমাৰ ভাৰতবৰ্ষত মই ভাৰতবৰ্ষৰ অৱশ্যে ঘূৰা নাই আমাৰ অসমততো এইটো নিশ্চয় দেখিছোঁ গম পাইছে গতিকে তাকে অকণমান ক'ব চেষ্টা কৰিলোঁ যিহেতু এইখন মই যেতিয়া লগাই থওঁ আজি মোক এজনে কৈছে বা এইকেইদিন কৈয়ে আছে তই 15 আগষ্টত তিৰংগা পতাকাখন আঁতৰাব হোৱাই নাই নেকি এখন পাহৰিলি নেকি আঁতৰাব মানে বহুত বেয়া লাগিলে সেইকাৰণে মই ভিডিঅ'ৰ যোগেদি আজি ভাবিলোঁ এটা টপিকে বনাই দিওঁ ইয়াৰ ওপৰত তো মানে বহুত বেয়া লাগিছে মানে মোৰ নিজকে বেয়া লাগিছে এজন অসমীয়া হিচাপে এজন ভাৰতীয় হিচাপে গতিকে ভাৰতীয় মানুহ হিচাপে বা এজন অসমীয়া হিচাপে গতিকে এনে মনোভাৱ কেতিয়াও হ'ব নালাগে আৰু যদি কোনোবাৰ আছে প্লিজ এইটো নকৰিব কাৰণ তিৰংগা পতাকাখন অকল এদিনীয়া নহয় যে 15 আগষ্টৰ দিনটোৰ কাৰণে এখন তিৰংগা পতাকা হৈ নাযায় সদায় এখন আমাৰ ভাৰতৰ তিৰংগা পতাকা আৰু সদায় এইখনৰ প্ৰতি সন্মান থাকিব লাগে তো মোৰ ফালৰ পৰা সেইটোৱে গতিকে এইখন মানে এদিনৰ কাৰণে সন্মান যাচি লাভ নাই এখন সদায় সন্মান কৰক আৰু সদায় এইখন আমাৰ ভাৰতৰ তিৰংগা পতাকা নহয় জানো তো যদি কোনোবা নতুনকৈ আহিছে প্লিজ কমেণ্ট এটা কৰিব আৰু যদি নতুনকৈ আহিছে প্লিজ ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই আছোঁ এখন নদী আৰু নদীখন দেখিলে আপুনি আচৰিত যাব বিশাল একদম মানে ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ নদী কিন্তু বৰ্তমান পানী নাই গতিকে অকণমান দেখুৱাই দিম তাৰ আগতে আৰু নদীখনৰ নাম কি আপোনালোকে কমেণ্ট এটা কৰি নজনোৱাকৈ নাথাকিব এইখনে হৈছে ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ নদী নদীখন দেখিছে নাই এটা জাপ দিলেহে সিপাৰ পাই যাব মই জাপ এটা দিম চাম নেকি ৰ'ব এইফালে চেষ্টা এটা কৰি চাওঁ চক ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ নদীখনত জাপ দিম নেকি সিফালৰ পৰা খালি পাৰ হৈ অহাটো অকণ দিগদাৰ হ'ব পথাৰৰ পৰা বৈ আহিছে আৰু এইখন আছে যোৰহাট চাৰিঙাত ৰৰৈয়া নদী বুলি কয় তো
এইখনে হৈছে ৰৰৈয়া নদী আৰু এই ৰৰৈয়া নদীৰ পাৰতে আছোঁ আৰু অকণমান চাইকেলখন লৈ ওলাই আহিছিলোঁ আৰু বহুতে কমেণ্ট কৰি কৈছে চাইকেলখন লৈ আহোঁতে পতাকাখন আঁতৰা বোলে আঁতৰাব হ'ল গতিকে শুনি বেয়া লাগিলে ভাবিলে এটা ভিডিঅ' বনাই দিওঁ আৰু আপোনালোকৰ মতামতটো জনাব এইটো ক্ষেত্ৰত যে ত্ৰিৰংগা পতাকাখন অকল এদিনৰ কাৰণে নহয় এইখন আমাৰ সদায় এখন ভাৰতৰ ত্ৰিৰংগা পতাকা আৰু 15 আগষ্টৰ দিনটোত এখন আদৰ কৰিব লাগে তাৰ পিছদিনা এখন ফটাকানি হৈ যায় ঠিক তেনেকুৱা ধৰণৰ কথা নে আপোনালোকৰ মতামতটো শ্বেয়াৰ কৰিব আৰু ছেকেণ্ড কথা হৈছে আপোনালোকে তেনেকুৱা দেখিছে নেকি কিন্তু মই কিন্তু দেখিছোঁ আৰু মোক কমেণ্টো কৰিছে যে এইখন আঁতৰাব হ'ল এইখন 15 আগষ্ট কেতিয়াবাই পাৰ হৈ গ'ল ঠিক আছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ নিজৰ অভিজ্ঞতাটো মতামতটো শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'টো এই পতাকাখনৰ ওপৰত নিৰ্ভৰ কৰি ভিডিঅ'টো বনালোঁ কেনেকুৱা লাগিলে ক'ব যদি ভাল লাগিলে শেষত কৈছোঁ যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম টেক কেয়াৰ বাই বাই জয় অসম